নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীলৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰে দিব ধন, কেবিনেটত লোৱা হ'ল বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক 1 লাখ টকাকৈ দিব চৰকাৰে। ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ 30,000 যুৱকক 1 লাখ টকা দিয়াৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত এই ধন দিব চৰকাৰে। প্ৰথম পৰ্যায়ত 30,000 যুৱকক দিয়া হ'ব এই ধন। খানাপাৰাত একেলগে ধন বিতৰণ কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীলৈ ডাঙৰ খবৰ। পুনৰবাৰ জনাইছো, হাজাৰ হাজাৰ যুৱক যুৱতীক দিয়া হ'ব 1 লাখকৈ টকা। ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ 30,000 যুৱকক 1 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত এইবাৰ চৰকাৰৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত এই ধন দিব চৰকাৰে। প্ৰথম পৰ্যায়ত 30,000 যুৱকক এই ধন প্ৰদান কৰিব চৰকাৰে। খানাপাৰাত একেলগে ধন বিতৰণ কৰিব চৰকাৰে। কেবিনেটত লোৱা হ'ল এই ডাঙৰ সিদ্ধান্ত।